হয়, চাওঁতে পুৰণি বিদায় দি ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী। 25ক বিদায় দি 2026 চনক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী। কিন্তু ৰাজ্যবাসীয়ে এই সময়ত কি হেৰাইছে ইয়াক কোৱাৰ দুনাইকৈ কোৱাৰ প্ৰয়োজন নাই, যিহেতু 2025 চনত আমি হেৰাবলগীয়া হৈছে অসমৰ মূল্যৱান সম্পদ, সকলোৱে হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন স্বৰূপ জুবিন গাৰ্গক হেৰুৱাবলগীয়া হৈছে। সেয়েহে সেই দুখ আমাৰ এতিয়ালৈকে মাৰ যোৱা নাই। তাৰ পাক্ষণত আমি কিন্তু 2026ক আদৰিবলৈ সাজু হৈছোঁ, যিহেতু সময়ৰ সোঁতৰ লগত আমি আগবাঢ়ি যাবই লাগিব, সমান্তৰালভাৱে নতুনক আদৰি ল'বই লাগিব। আৰু এই 2026 চনলৈ মাথো দুটা দিন বাকী আছে। এই পাকখনত ৰাজ্যৰ প্ৰতিষ্ঠানতে বনভোজকাৰী দলসমূহ আহি বনভোজ খোৱা পৰিলক্ষিত হৈছে। আৰু শিৱসাগৰতো একেই পৰিৱেশ। আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখ, আৰু দিচাংমুখৰ যি নান্দনিক পৰিৱেশ, এই পৰিৱেশ উপভোগ কৰিবৰ বাবে আৰু বনভোজ খাবৰ বাবে সকলোৱে পৰিয়ালে অহা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান কেনেদৰে পৰিৱেশে বিৰাজ কৰিছে আমি এনি ভাৰত দৰ্শকসকলক পোনপটীয়াকৈ এইদৰে দেখাব চেষ্টা কৰিছোঁ। পুৰণাক বিদায় দিবলৈ আহিছোঁ। আমি ডিমৌ উন্নয়ন খণ্ডৰ সমূহ কৰ্মচাৰীয়ে আজি বন্ধৰ বাৰত এটা প্ৰীতিভোজ খাম বুলি আহিলোঁ। যদিও আমি আজি প্ৰীতিভোজ খাম বুলি আহিছোঁ, আমি ফূৰ্তি কৰিছোঁ হয়, কিন্তু আমাৰ অন্তৰত প্ৰথমতে কৈছোঁ, আমাৰ অন্তৰত এটা ডাঙৰ দুখৰ বোজা আমি লৈ আছোঁ। কাৰণ আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে। তথাপিও আমি আহিছোঁ ল'ৰা ছোৱালীবিলাকক ফুৰাবৰ কাৰণে, অকণমান তেওঁলোকক এই বনভোজস্থলী দেখাবৰ কাৰণে। তেখেতৰ হৈ আমি প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তাৰপাছতে আমি অকণমান ফূৰ্তি কৰিছোঁ নতুন বছৰ আদৰিবৰ কাৰণে। যিহেতু দিচাংমুখত কেনেকুৱা লাগে? দিচাংমুখৰ পৰিৱেশ ভাল লাগে, কাৰণ আমাৰ নিজৰ জিলাৰে এই পৰিৱেশ। গতিকে আমি প্ৰতি বছৰে নোৱাৰিলেও আমি বছৰত বা দুবছৰৰ মূৰত হ'লেও আমি এবাৰ দেখা কৰিবলৈ আহোঁ। ভাল লাগে নিজৰ জেগাৰ পৰিৱেশ সেয়াই।